আজি হ'ব বিহুৰ বিশ্ব অভিলেখৰ অনুষ্ঠান। নমস্কাৰ, এতিয়া বাতৰিলৈ আপোনাক স্বাগতম। ষ্টুডিঅ'ত মই প্ৰাঞ্চল। পূৰ্বে 14 এপ্ৰিলৰ দিন নিৰ্ধাৰণ কৰিছিল চৰকাৰে, কিন্তু আজিয়েই হ'ব গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ। সৰুসজাই ষ্টেডিয়ামত সন্ধিয়া 5:30 বজাৰ পৰা 6:30 বজাৰ ভিতৰত হ'ব এই অনুষ্ঠান। 14 এপ্ৰিলত সৰুসজাইত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰমাণপত্ৰ প্ৰদান কৰিব গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই। সৰুসজাইৰ পৰা কেইবাটাও প্ৰকল্প আৰু আঁচনি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। নাচনি আৰু ঢুলীয়া পৃথক পৃথককৈ দুটাকৈ হ'ব বিশ্ব অভিলেখৰ অনুষ্ঠান। প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ দিনাও বিহু প্ৰদৰ্শন কৰিব বিহুৱতীসকলে। বিহুৱতী আৰু প্ৰশিক্ষকসকলৰ বাবে ইতিমধ্যে অতিৰিক্ত 25,000 টকাকৈ বৰঙণি দিয়াৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে 10,000 টকাকৈ মাননি আগবঢ়াইছিল চৰকাৰে। বুধবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি হ'ব বিহুৰ বিশ্ব অভিলেখ। 11,000তকৈ অধিক ঢুলীয়া নাচনীৰ বিহুৰ অনুষ্ঠান। নাচনী আৰু ঢুলীয়া দুটা হ'ব বিশ্ব অভিলেখৰ অনুষ্ঠান। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'ব এই বিশ্ব অভিলেখ। কাইলৈ অৱশ্যে কেৱল প্ৰমাণপত্ৰখনহে দিব গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই, কিন্তু বিশ্ব অভিলেখ আজিয়ে ৰচনা কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত কেৱল বিশ্ব অভিলেখৰ প্ৰমাণপত্ৰ দিয়া হ'ব, কিন্তু অভিলেখ আজিয়ে ৰচনা হ'ব। বিহুৱতী প্ৰশিক্ষকক মুখ্যমন্ত্ৰীয়ে বিহুৰ ইতিমধ্যে বিশেষ উপহাৰ ঘোষণা কৰিছে। অতিৰিক্ত 25,000কৈ টকা তেওঁলোকৰ বাবে ঘোষণা কৰা হৈছে। পূৰ্বে 10,000কৈ তেওঁলোকক টকা দিয়া হৈছিলে। মুঠতে ব্যাপক উৎসাহ উদ্দীপনা। আৰু আজি বিয়লি সন্ধিয়াৰ ভাগত 5:30 বজাৰ পৰা 6:30 বজাৰ ভিতৰত এই বিশ্ব অভিলেখৰ অনুষ্ঠান সম্পন্ন হ'ব। আজি অৱশ্যে কোনো প্ৰৱেশ পত্ৰৰ প্ৰয়োজন নাই বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আজি সকলোৱে প্ৰৱেশ পত্ৰ নোহোৱাকৈ প্ৰৱেশ কৰিব পাৰিব। কাইলৈ অৱশ্যে প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ বাবে প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰা হৈছে। বিনামূলীয়া প্ৰৱেশ পত্ৰ যিসকলে ইতিমধ্যে লৈছে তেওঁলোকে কাইলৈ বিনামূলীয়া প্ৰৱেশ পত্ৰ দেখুৱাই সৰুসজাই ষ্টেডিয়ামত প্ৰৱেশ কৰিব লাগিব। কিন্তু আজি সকলোৱে প্ৰৱেশ পত্ৰ নোহোৱাকৈ যাব পাৰিব সৰুসজাই ষ্টেডিয়ামত। আজি বিশ্ব অভিলেখ, আৰু এই বিশ্ব অভিলেখৰ জৰিয়তে সমগ্ৰ বিশ্বক অসমীয়া বুকুৰ, অসমীয়াৰ হিয়াৰ আমঠু বিহুক চিনাকি কৰাই দিয়া হ'ব। ৰেকৰ্ড কৰা কথা আছিল, সেইটো আমি 14 তাৰিখে কৰাৰ কথা আছিল। 14 তাৰিখে কৰিলে প্ৰমাণ পত্ৰখন আমি 14 তাৰিখে নাপাওঁ, 15 তাৰিখে পাম। সেইকাৰণে কালি সন্ধিয়া 5:30 বজাৰ পৰা 6:30 বজাৰ ভিতৰত আমি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে সকলোৱে নাচিব। 14 তাৰিখেও নাচিব, কিন্তু 14 তাৰিখে নাচাটো বেচিকেলি বিশ্বৰ দৰবাৰত দেখুৱাবৰ কাৰণে হ'ব। কিন্তু ৱৰ্ল্ড ৰেকৰ্ডৰ কামটো আমি অহা যিটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ ৰেকৰ্ড কৰা কথা আছিল, সেইটো আমি 14 তাৰিখে কৰাৰ কথা আছিল। 14 তাৰিখে কৰিলে প্ৰমাণ পত্ৰখন আমি 14 তাৰিখে নাপাওঁ, 15 তাৰিখে পাম। সেইকাৰণে আজি সন্ধিয়া 5:30 বজাৰ পৰা 6:30 বজাৰ ভিতৰত আমি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে সকলোৱে নাচিব। 14 তাৰিখেও নাচিব, কিন্তু 14 তাৰিখে নাচাটো বেচিকেলি বিশ্বৰ দৰবাৰত দেখুৱাবৰ কাৰণে হ'ব। সেইকাৰণে মই গুৱাহাটীবাসী ৰাইজক আজি 5:30 বজাৰ পৰা অলপ 1 ঘণ্টা আগত আহিলে ভাল, বিহু চাবৰ কাৰণে বিনম্ৰতাৰে নিবেদন কৰিছো। অহাকালি যিসকলে পাছ পাইছে, প্ৰৱেশ পত্ৰ কলাক্ষেত্ৰৰ পৰা লৈছে, তেওঁলোক আহিব। সেইকাৰণে মই গুৱাহাটীৰ ৰাইজক বিহু নৃত্য চাবৰ কাৰণে 5:30 বজাৰ পৰা 6:30 বজাৰ ভিতৰত আহ্বান জনাইছো। প্ৰধানমন্ত্ৰীৰ সন্মুখত ৰেকৰ্ডটো আমাৰ হাতত তুলি দিব। So record will be done on 13th, it will be certified on 14th. সেইকাৰণে আৰু ইয়াতে দুটা ৰেকৰ্ড হ'ব, এটা আমি বিহু নৃত্যৰ ৰেকৰ্ড কৰিম, এটা আমি ঢোলৰ ৰেকৰ্ড কৰিম। গতিকে দুটা ৰেকৰ্ড হ'ব। 13 তাৰিখ অৰ্থাৎ আজিয়েই স্থাপন হ'ব, মাত্ৰ প্ৰমাণপত্ৰ কাইলৈ সংগ্ৰহ হ'ব। এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আৰু আজি সন্ধিয়া 5:30 বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব। সকলোকে 4:30 বজাৰ ভিতৰত বা 5 বজাৰ ভিতৰত ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ
মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰক জ্যোতি মালাকাৰ বৰ্তমান সৰুসজাই ষ্টেডিয়ামৰ পৰা লাইভত আছে হীৰক কেনেধৰণৰ প্ৰস্তুতি আজি বিশ্ব অভিলেখৰ বাবে আজি পুৱাৰ ভাগত কিবা আখৰাৰ ব্যৱস্থা কৰা হৈছে নে এইকেইদিন আখৰা চলি আছে আজিও আখৰা হ'বনে নে পোনপটীয়াকৈ বিশ্ব ৰেকৰ্ডৰ বাবে সকলো সমবেত হ'ব হয় চক প্ৰাঞ্জল আজি কোনো ধৰণৰ আখৰা অনুষ্ঠিত নহয় যিহেতু বিগত 2টা দিন ধৰি কেইবাবাৰো আখৰা কৰিছে যিহেতু পুৱাৰ ভাগত আখৰা কৰিছিলে 2 পৰা 3 ঘণ্টা ধৰি ঠিক একেদৰে বিয়লি ভাগতো 4 বজাৰ পৰা যিহেতু 6 বজালৈকে আখৰা চলা দেখিবলৈ পোৱা গৈছে আজি কেৱল বিশ্ব ৰেকৰ্ড হ'ব যিহেতু আজি 11 পৰা 11:30 বজাৰ ভিতৰত যিহেতু যিসকল নাচনী ঢুলীয়া আছে বা যিসকল মাষ্টাৰ ট্ৰেইনাৰ আছে সেই মাষ্টাৰ ট্ৰেইনাৰসকলক ইয়াত সৰুসজাই যি ষ্টেডিয়াম আছে সৰুসজাই ষ্টেডিয়ামত উপস্থিত থাকিব বা উপস্থিত থাকিবৰ বাবে জনোৱা হৈছে আৰু তাৰ পিছতে যিহেতু বিয়লি 5:30 বজাৰ পৰা এই যি অনুষ্ঠান সেই বা বিশ্ব ৰেকৰ্ডৰ যি অনুষ্ঠান সেই অনুষ্ঠান অনুষ্ঠিত হ'ব এই মুহূৰ্তলৈকে জনা অনুসৰি আজি কোনো ধৰণৰ আখৰা অনুষ্ঠিত নহয় আখৰা যিহেতু কালিয়ে সমাপ্ত হৈছে আজি বিশ্ব ৰেকৰ্ডৰ বাবে 11,104 গৰাকী ঢুলীয়া আৰু নাচনীয়ে যিহেতু সৰুসজাই যি ষ্টেডিয়াম আছে সৰুসজাই ষ্টেডিয়ামত বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে আৰু ক'ব বিচাৰিম যে ইয়াত 2টাকৈ ৰেকৰ্ড হ'ব যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে যে প্ৰথমটো ৰেকৰ্ড হ'ব যিহেতু নাচনী ৰেকৰ্ড হ'ব আনটো ৰেকৰ্ড হ'ব ঢুলীয়াৰ আৰু ইতিমধ্যে আখৰা সম্পূৰ্ণ হৈছে আখৰা দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে যথেষ্ট বিশ্ব ৰেকৰ্ড কৰিবলৈ সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে এই মুহূৰ্তত যিহেতু মই সৰুসজাই ষ্টেডিয়ামৰ বাকৰিত উপস্থিত আছোঁ দেখিব যে যি বিশ্ব ৰেকৰ্ডৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ইয়াত যি মূল মঞ্চ আছে বা মূল যি প্ৰৱেশদ্বাৰ আছে প্ৰৱেশদ্বাৰ দেখিব আপুনি ঢোল লগতে পেপাৰ সদৃশ এক প্ৰতীকী অঁকা হৈছে লগতে যিবোৰ বেৰ দিয়া হৈছে সেই বেৰসমূহতো জাপি আৰু পেপাৰ দেখিবলৈ পোৱা গৈছে আৰু লগতে নাম দিয়া আছে অসম আছাম নাম দিয়া হৈছে সুন্দৰভাৱে ব্যৱস্থা কৰা হৈছে আৰু ক'ব বিচাৰিম যে আজি অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন বা আজি অসমৰ বাবে প্ৰতিজন অসমীয়াৰ বাবে এটা গৌৰৱৰ দিন যিহেতু আজি অসমে বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে যিহেতু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব যে অসমৰ বিহু আৰু বিহুক এক বিশ্ব মান মৰ্যাদা প্ৰদান কৰিবলৈ গৈ আছে আৰু কালি যিহেতু মই ক'ব বিচাৰিম যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত যিহেতু চাৰ্টিফিকেটখন তুলি দিয়া হ'ব বিশ্ব ৰেকৰ্ডৰ চাৰ্টিফিকেট তুলি দিয়া হ'ব আৰু তাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত যিহেতু সকলোৱে যাতে দেখিব পায় বিশ্ববাসীয়ে দেখিব পাৰে তাৰ বাবে তেওঁলোকে 11,104 গৰাকী ঢুলীয়া নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিব আৰু এই মুহূৰ্তত যিহেতু সৰুসজাই ষ্টেডিয়ামত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে যিহেতু পুৱাৰ ভাগৰ পৰা আৰক্ষী প্ৰশাসনৰ লোকে ইয়াত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিবোৰ যাৱতীয় ব্যৱস্থা কৰিবলগীয়া আছে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু এইখিনিতে ক'ব বিচাৰিম যে মূল যি প্ৰৱেশদ্বাৰ আছে সেই মূল প্ৰৱেশদ্বাৰৰ পৰা কোনো ধৰণৰ বাহন অহা যোৱা কৰিবলৈ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু ইয়াত যিহেতু ক'ব বিচাৰিম যে ইয়াত এই স্থানেৰে যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিতৰত প্ৰৱেশ কৰিব আৰু এই আপোনাৰ দেখিছে যি সন্মুখৰ দৃশ্যত আজিৰে পৰা যিহেতু যিসকল নিৰাপত্তাৰক্ষী আছে সেই নিৰাপত্তাৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত দেখিছে আপুনি যি মুখা শিল্প ইয়াত অংকন কৰা আছে যিহেতু বিশ্ববিখ্যাত বা অসম বিখ্যাত যিহেতু মুখা শিল্প ইয়াত প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলো ধৰণৰ ইয়াত যিহেতু ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কেইটামান ক্ষণৰ পিছতে যিহেতু বিহু বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ পিছত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত বিহু নাম লিপিবদ্ধ হ'ব আৰু তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিছে এই যি স্থান আছে এই স্থানৰে যিখন মূল মঞ্চ আছে সেই মূল মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৈ পেলানি তাতে অভিবাদন গ্ৰহণ কৰিব লগতে সকলো সন্মুখত কেইটামান সময় ধৰি মন্তব্য প্ৰদান কৰিব আৰু লগতে ইয়াত 10,000 যিহেতু পাছৰ ব্যৱস্থা কৰা হৈছে যিসকল লোক আহিব তেওঁলোকে তেওঁলোকৰ যিসমূহ গেট আছে সেই গেটেৰে কেইবাখনো গেট আছে গেটেৰে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব আৰু ইতিমধ্যে বিনামূলীয়া যি পাছ আছে সেই পাছৰ সকলো ধৰণৰ পাছ সমাপ্ত হৈছে আৰু মন্ত্ৰী বিধায়কৰ বাবেও বিশেষ আসনৰ যিহেতু ব্যৱস্থা কৰা হৈছে কিন্তু মূল যিখন আসন থাকিব বা মূল যিটো মঞ্চ থাকিব সেই মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী লগতে কেইবাখনো ৰাজ্যৰ যিহেতু ৰাজ্যপালক নিমন্ত্ৰণ দিয়া হৈছে সেই ৰাজ্যপালকৰ উপস্থিত আহিব কেন্দ্ৰীয় মন্ত্ৰী কেইবাগৰো উপস্থিত থকাৰ সম্ভাৱনা আছে আৰু এই যি ব্যৱস্থা এই ব্যৱস্থা অতি সুন্দৰকৈ কৰা হৈছে আৰু ক'ব বিচাৰিম যে আজি আটাইতকৈ ডাঙৰ ক্ষণ আজি আটাইতকৈ প্ৰতিজন অসমীয়াৰ বাবে আৱেগৰ বিহু বা সকলোৱে চেনেহৰ বিহুক এক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আজি বিশ্ব ৰেকৰ্ড গঢ়িব আৰু সেয়া আটাইতকৈ ভাল খবৰ আৰু একো নাই কিন্তু কেইটামান ক্ষণৰ অপেক্ষাৰ পিছতে এই যি
এই যি অনুষ্ঠান সেই অনুষ্ঠান 5:30 বজাৰ পৰা 6:30 বজালৈ অনুষ্ঠিত হ'ব। এইখিনিতে ক'ব বিচাৰিম যে আজি কোনো ধৰণৰ বিনামূলীয়া পাছৰ ব্যৱস্থা কৰা হোৱা নাই বা আজি যিসকল লোকে সকলো লোকে আহিব পাৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী নিজে জনাইছে যে প্ৰতিজন মহানগৰবাসী আহক আৰু আহি পেলানি এই যি বিশ্ব ৰেকৰ্ডৰ বিৰল মুহূৰ্ত সেই বিৰল মুহূৰ্ত অংশীদাৰ হ'বলৈ কোৱা হৈছে আৰু সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। 5:30 বজাত অনুষ্ঠিত হ'ব, কিন্তু 4:30 বজাৰ পৰা যি গেট আছে সেই গেটসমূহ খুলি দিয়া হ'ব, অৰ্থাৎ 4 পৰা 4:30 বজাৰ ভিতৰত তেওঁলোকে আহিব পাৰিব আৰু আহি তেওঁলোকে আসন গ্ৰহণ কৰিব পাৰিব আৰু বিহু নৃত্য উপভোগ কৰিব পাৰিব। হীৰক, এই সকলো ব্যৱস্থা লোৱা হৈছে, কিন্তু হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিব। যিহেতু আপুনি কৈছে 4 বজাৰ পৰা গেট খুলি দিয়া হ'ব, বহু লোকৰ একেলগে তাত ভিৰ হ'ব। শৃংখলাবদ্ধতা যাতে অটুট থাকে তাৰ বাবে প্ৰশাসনে কি ব্যৱস্থা লৈছে, কিবা বিশেষ নিৰ্দেশনা দিছে নেকি? গাড়ীসমূহ ক'ত ৰাখিব লাগিব, গাড়ীসমূহ ক'ত থৈ কোন গেটেৰে কেনেধৰণে প্ৰৱেশ কৰিব লাগিব, সেইখিনিও যদি আপুনি দৰ্শকসকলৰ বাবে জনাই দিয়ে। হয় প্ৰাঞ্জল, মই পূৰ্বতে উল্লেখ কৰিছোঁ যে আজি যি মূল গেট আছে সেই মূল গেটৰ পৰা ভিতৰলৈ কোনো ধৰণৰ বাহন অহা যোৱা কৰিবলৈ দিয়া হোৱা নাই। অৰ্থাৎ যিসকল লোকে আহিব তেওঁলোকে মূল গেটৰ পৰা এই যি সৰুসজাই ষ্টেডিয়ামৰ বাকৰি আছে সেই সৰুসজাই ষ্টেডিয়ামৰ বাকৰিলৈকে তেওঁলোকে 300 মিটাৰ ধৰি খোজকাঢ়ি আহিব লাগিব আৰু খোজকাঢ়ি আহি তেওঁলোকে এই বিৰল সাক্ষী হ'ব পাৰিব। আৰু ক'ব বিচাৰিম যে এইখিনিতে যিসমূহ লোক আহিব তেওঁলোকে পথৰ যি দুই কাষে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে সেই পাৰ্কিঙৰ জৰিয়তে তাত যান বাহন ৰাখিব পাৰিব আৰু যাতে কোনো ধৰণৰ শৃংখলাবদ্ধতা বজাই ৰাখিব পাৰে তাৰ বাবে প্ৰশাসনে বিভিন্ন বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, আৰক্ষী মোতায়েন কৰা হৈছে। লগতে গেলেৰীসমূহত যি চাব যায় সৰুসজাই ষ্টেডিয়ামত যিবোৰ গেলেৰী আছে সেই গেলেৰীত 35,000 পৰা 40,000 লোক একেলগে বহি যিহেতু যিকোনো অনুষ্ঠান উপভোগ কৰিব পাৰি। ইয়াৰ পূৰ্বে যিহেতু ISL অনুষ্ঠিত হৈছিল, ISL অনুষ্ঠিত হোৱাৰ সময়ত দেখিবলৈ পোৱা গৈছিল যে 30,000 বা 25,000 লোকে একেলগে খেল উপভোগ কৰিছিল। ঠিক একেদৰে আজি যি অনুষ্ঠান আছে সেই আজি অনুষ্ঠানত 30,000 লোকে একেলগে উপভোগ কৰিব পাৰিব। ইয়াত কোনো অসুবিধা সৃষ্টি হোৱাৰ কোনো সমস্যাসমূহ সৃষ্টি হোৱাৰ কোনো কথাই নাই আৰু লোকসকল আহিব পাৰিব। আৰু শৃংখলাবদ্ধতা বজাই ৰাখিব পৰাৰ বাবে প্ৰশাসনে প্ৰত্যেকখন গেটতে নিৰাপত্তা ৰখি লগতে তেওঁলোকৰ যিবোৰ ভলণ্টিয়াৰ আছে ভলণ্টিয়াৰ্ছ নিয়োগ কৰা হৈছে আৰু ভলণ্টিয়াৰসকলে নিৰ্দিষ্ট আসনত তেওঁলোকে বা যিবোৰ আসন আছে আসনত বহাৰ বাবে শৃংখলাবদ্ধভাৱে বহাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু 4 বজাৰ পৰা যিহেতু 4 পৰা 4:30 বজাৰ পৰা তেওঁলোকে আহি পেলানি ইয়াত তেওঁলোকে আসন গ্ৰহণ কৰিব পাৰিব। আৰু ক'ব বিচাৰিম যে আজি যি অনুষ্ঠান সেই বিৰল সাক্ষী হোৱাৰ যি অনুষ্ঠান বা বিশ্ব ৰেকৰ্ড কৰাৰ যি অনুষ্ঠান সেই অনুষ্ঠানত মুখ্যমন্ত্ৰী উপস্থিত থাকিব, লগতে ৰাজ্য চৰকাৰ মন্ত্ৰীসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে। আৰু লগতে ক'ব বিচাৰিম যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থকাৰ সম্ভাৱনা আছে আৰু সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াত যিহেতু আপুনি মূল প্ৰৱেশ দুৱাৰতেই বিহু যিবোৰ আচলতে বাদ্যযন্ত্ৰ সেই বাদ্যযন্ত্ৰসমূহ ইয়াত প্ৰতীকী ৰূপ দিয়াৰ এক চেষ্টা কৰা হৈছে। অপেক্ষা মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে 5:30 বজাৰ লগে এই যি বিশাল অনুষ্ঠান বা এই যি অনুষ্ঠান যিহেতু সকলোৱে অধিক আগ্ৰহেৰে ৰখি বাট চাই আছে আজি বিশ্ব ৰেকৰ্ড কৰিব। আৰু কালি যি অনুষ্ঠান আছে সেই কালি অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত চাৰ্টিফিকেট প্ৰদান কৰিব, তাৰ বাবে সকলো অপেক্ষাৰত হৈ আছে। কেইটামান মুহূৰ্তৰ পিছতেই এই যি বিৰল সাক্ষী বা এই যি বিৰল মুহূৰ্ত সকলোৱে সাক্ষী হ'ব পাৰিব। প্ৰাঞ্জল, ধন্যবাদ হীৰক। এয়া আমি সৰুসজাইৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালো। আজি বিয়লিৰ ভাগত এই বিৰল ক্ষণৰ সাক্ষী হ'ব অসমবাসী। যদিও আজি বিয়লিত এই বিশ্ব অভিলেখ ৰচনা হ'ব, কিন্তু কাইলৈহে প্ৰমাণপত্ৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰিব প্ৰধানমন্ত্ৰীৰ উপস্থিতিত। আৰু কাইলৈ হয়তো বাকী ৰাজ্যৰ যিসকল ৰাজ্যপাল আছে বা মন্ত্ৰী আছে তেওঁলোক একোগৰাকী আমন্ত্ৰিত অতিথি হিচাপে প্ৰধানমন্ত্ৰীৰ লগত উপস্থিত থাকিব। আজি অৱশ্যে মুখ্যমন্ত্ৰী থাকিব আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল থাকিব আৰু সকলো দৰ্শকৰ বাবে আজি প্ৰৱেশ মুকলি থাকিব, সকলোৱে প্ৰৱেশ কৰিব পাৰিব। কিন্তু কাইলৈ যি অনুষ্ঠান হ'ব তাৰ বাবে যিসকলে ইতিমধ্যে বিনামূলীয়া প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিছে তেওঁলোকেহে প্ৰৱেশ পত্ৰলৈ যাব পাৰিব। আৰু শৃংখলাবদ্ধতা যাতে অটুট থাকে তাৰ ওপৰতো দৃষ্টি ৰখা হৈছে। যান বাহনসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পাৰ্কিং কৰিব পাৰিব বুলি ইতিমধ্যে প্ৰশাসনে কৈছে। বাকী পথছোৱা খোজকাঢ়ি যাব লাগিব আৰু ভিৰৰ ফলত যাতে কোনো আহুকালৰ সৃষ্টি নহয় তাৰ ওপৰতো নিৰাপত্তাৰক্ষীয়ে দৃষ্টি ৰাখিব। ইফালে বিহুৰ বিশ্ব অভিলেখৰ অনুষ্ঠানৰ দিন এদিন আগুৱাই দিয়াৰ পাছতে দুমোজাত পৰিছে 14 এপ্ৰিলৰ বাবে প্ৰৱেশ পত্ৰ গ্ৰহণ কৰা লোকসকল। আজি বিশ্ব অভিলেখৰ অনুষ্ঠান উপভোগৰ বাবে প্ৰয়োজন নাই কোনো প্ৰৱেশ পত্ৰৰ। কাইলৈ অৰ্থাৎ 14 এপ্ৰিলত সৰুসজাইলৈ অহা লোকসকলে লগত লৈ আহিব লাগিব প্ৰৱেশ পত্ৰ। কলাক্ষেত্ৰত প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিছিল লোকসকলে। আজিৰ অনুষ্ঠান উপভোগৰ বাবে গুৱাহাটীবাসীক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কিন্তু পুনৰ কৈছোঁ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আজি যি অনুষ্ঠান হ'ব বিশ্ব অভিলেখ হ'ব সেই অভিলেখৰ বাবে যিসকল লোকে প্ৰৱেশ কৰিব তেওঁলোকক কোনো বিনামূলীয়া প্ৰৱেশ পত্ৰৰ প্ৰয়োজন নাই কাইলৈ প্ৰধানমন্ত্ৰী উপস্থিত থকাৰ দিনটোত যিসকলে বিনামূলীয়া প্ৰৱেশ পত্ৰ ইতিমধ্যে সংগ্ৰহ কৰিছে সেই বিনামূলীয়া প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰা লোকসকলেহে প্ৰৱেশ কৰিব পাৰিব সমূহীয়াভাৱে নিমন্ত্ৰণ কৰিছো কাৰণ অহাকালি প্ৰৱেশ পাছ নালাগে পৰহি যিসকল আহিব তেওঁলোকে অবভিয়াছলি আজি কলাক্ষেত্ৰৰ পৰা যি সংগ্ৰহ কৰিছে বা আমিও নিমন্ত্ৰণ কৰিছো নিমন্ত্ৰিত ব্যক্তিসকল অহা পৰহি স্বাভাৱিকভাৱে আহিব আৰু অহাকালিও সকলো আহিব পাৰিব গতিকে অহাকালি সকলোৱে চাব পাৰিব আৰু বাতৰিখিনিৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে তৎপৰ হৈছে মহানগৰ আৰক্ষী প্ৰশাসন তীব্ৰ যান-জঁটৰ আশংকাত জাৰি কৰা হৈছে নতুন পথ নিৰ্দেশনা আজি পুৱা 7 বজাৰ পৰা নিশা 11 বজালৈ আৰু কাইলৈ পুৱা 7 বজাৰ পৰা নিশা 9 বজালৈ মহানগৰীত বাণিজ্যিক বাহন চলাচলত থাকিব নিষেধাজ্ঞা আজি আৰু কাইলৈ বিয়লি 4 বজাৰ পৰা নিশা 8 বজালৈ গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত থাকিব নো এন্ট্ৰি এই দুদিনত ৰাজপথত পাৰ্কিঙত বাধা প্ৰদান কৰাৰ লগতে জিএছ ৰোড পৰিহাৰ কৰি ভিতৰৰ পথ ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ আগবঢ়ালে যান-বাহন আৰক্ষীয়ে আনহাতে উজনিৰ পৰা অহা গধুৰ বাহন বাইহাটা হৈ যাবলৈ নিৰ্দেশ দিয়াৰ বিপৰীতে নামনিৰ পৰা অহা গধুৰ বাহন যাব লাগিব কলিয়াভোমৰা নলবাৰী হৈ এইখিনি নিৰ্দেশনা দিয়া হৈছে আৰু যিসমূহ বাহন বাণিজ্যিক ৰূপত চলি থাকে বিশেষকৈ ট্ৰাক বা গধুৰ যান-বাহন সেইসমূহৰ প্ৰৱেশ গুৱাহাটীত নিষেধ কৰা হৈছে আজি আৰু কাইলৈ গুৱাহাটীৰ উজনি আৰু নামনিৰ পৰা যিখিনি গধুৰ বাহন আহে যাত যিসকলৰ গুৱাহাটীত কোনো কাম নাই তেওঁলোকে পৰাপক্ষত গুৱাহাটী এভইড কৰিলে ভাল যদি উজনি অসমৰ পৰা অহা যিখিনি গধুৰ বাহন তেওঁলোকে গুৱাহাটীৰ ফাললৈ নাহি যদি কলিয়াভোমৰা হৈ তেজপুৰ হৈ বাইহাটা হৈ সিফালেদি অসমৰ বাহিৰলৈ ওলাই যায় তেতিয়াহ'লে এই ট্ৰেফিক ৰেগুলেশ্যনৰ পৰা তেওঁলোকে ৰেহাই পাব আৰু যিখিনি নামনিৰ পৰা আহিছে কোকৰাঝাৰ বঙাইগাঁও সেইফালৰ পৰা যিখিনি গধুৰ বাহন আহে সেই বাহনখিনি গুৱাহাটীত সোমোৱাত কিছু বাধা আমি আৰোপ কৰিম গতিকে তেওঁলোকে গুৱাহাটীত যদি কোনো কাম নাই সেই বাহন চালকৰ তেতিয়াহ'লে গুৱাহাটী এভইড কৰি তেওঁলোকে নলবাৰীৰ পৰা বাইহাটা হৈ আকৌ ঢেকীয়াজুলি তেজপুৰ হৈ কলিয়াভোমৰা হৈ তেওঁলোক উজনি অসমলৈ যাবগৈ পাৰে বা তেওঁলোকে ঢেকীয়াজুলি বালিপাৰা হৈ লখিমপুৰ ধেমাজি সেইফাললৈ যাবগৈ পাৰে যিখিনি বাহন ধুবুৰীৰ পৰা আহিছে তেওঁলোকে গোৱালপাৰা হৈ নাহি নৰনাৰায়ণ সেতু পাৰ হৈ এইফালে নাহি যাতে তেওঁলোকে বঙাইগাঁও হৈ চিৰাং হৈ আকৌ বৰপেটা নলবাৰী বাইহাটা হৈ যাতে গুৱাহাটী এভইড কৰি যাব পাৰে তেওঁলোকে তেনে ব্যৱস্থা ল'লে তেওঁলোকে গুৱাহাটীত যিখিনি আমি বাধা নিষেধ দিছোঁ সেইখিনিৰ পৰা ৰেহাই পাব এবাৰ কাজিৰঙাৰ এনিমেল কৰিডৰত গড়ৰ আক্ৰমণৰ ঘটনা চলন্ত বাইকত কাজিৰঙাৰ গড়ে আক্ৰমণ সংঘটিত কৰে গড়ৰ আক্ৰমণত আহত হৈছে পিতা পুত্ৰ বাইকেৰে গৈ থাকোঁতে পিতা পুত্ৰক আক্ৰমণ কৰে গড়ে হালধিবাৰী এনিমেল কৰিডৰ কেয়ামৰা দলঙৰ সমীপত এই ঘটনা সংঘটিত হয় তেজপুৰৰ পৰা বোকাখাতলৈ গৈ আছিল পিতা পুত্ৰ পিতৃ দুগ্ধদেৱ মহন্ত আৰু 11 বছৰীয়া পুত্ৰ জ্ঞানম মহন্ত আহত হৈছে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে ইয়াৰ কাজিৰঙাৰ এনিমেল কৰিডৰৰ খবৰ য'ত গড়ে আক্ৰমণ কৰিছে দুজনকৈ লোকক চলন্ত বাইকত কাজিৰঙাৰ গড়ে আক্ৰমণ সংঘটিত কৰিছে গড়ৰ আক্ৰমণত আহত হৈছে পিতা আৰু পুত্ৰ বাইকেৰে গৈ থাকোঁতে পিতা আৰু পুত্ৰক আক্ৰমণ কৰে গড়ে হালধিবাৰী এনিমেল কৰিডৰ কেয়ামৰা দলঙৰ সমীপত এই ঘটনা সংঘটিত হয় তেজপুৰৰ পৰা বোকাখাতলৈ গৈ আছিল পিতা পুত্ৰ পিতৃ দুগ্ধদেৱ মহন্ত আৰু 11 বছৰীয়া পুত্ৰ জ্ঞানম মহন্ত আঘাতপ্ৰাপ্ত হৈছে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে বাতৰিখিনি সময় হৈছে বাণিজ্যিক বিৰতি